নমস্কাৰ এয়া নিউজ কে ষ্টুডিঅ'ত মই ৰশ্মিতা এটা বিতং খবৰ কোভাভেক্স আৰু কৰ্বেভেক্স ভেকচিনক হিউজ সংকেত প্ৰদান কৰা হৈছে CDSCOA সংকেত দিছে হিউজ সংকেত দিছে এই দুই কোভিড ভেকচিনক আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে তথ্য কোভাভেক্স প্ৰস্তুত কৰিছে শ্ৰীৰাম ইনষ্টিটিউটে আৰু কৰ্বেভেক্স প্ৰস্তুত কৰিছে হায়দৰাবাদৰ বায়োলজিকেল ইয়ে কৰ্বেভেক্স দেশত প্ৰস্তুত কৰা প্ৰথম বিধ হৈছে RBD প্ৰটিন সাব ইউনিট ভেকচিন এই দুই ভেকচিনকে ধৰি জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিব পৰা সংখ্যা 16 বৃদ্ধি পাইছে MD কোভিড পিল মলুপিৰাভিৰ জৰুৰীকালীন সময় ব্যৱহাৰ কৰিব পাৰিব এই তথ্য ইতিমধ্যে প্ৰকাশ পাইছে আমি পুনৰবাৰ জনাইছো যে কোভাভেক্স আৰু কৰ্বেভেক্স ভেকচিনক হিউজ সংকেত প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে এই তথ্য আৰু কোভাভেক্স প্ৰস্তুত কৰিছে শ্ৰীৰাম ইনষ্টিটিউটে কৰ্বেভেক্স প্ৰস্তুত কৰিছে হায়দৰাবাদৰ বায়োলজিকেল ইনষ্টিটিউটে কৰ্বেভেক্স দেশত প্ৰস্তুত কৰা প্ৰথমবিধ RBD প্ৰটিন সাব ইউনিট ভেকচিন মহাৰাষ্ট্ৰত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে ৰাজ্যখনত 2172 জনলৈ নতুনকৈ কৰোনাৰ আক্ৰান্ত হোৱাৰ খবৰ মঙ্গলবাৰ দিনটোত মুম্বাইত 1377 জন লোক হৈছে আক্ৰান্ত কৰোনাত 24 ঘণ্টাত মায়ানগৰী মুম্বাইত 70% কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে দেশৰ ৰাজধানী চহৰ দিল্লীতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি ৰাজধানী চহৰখনৰ 50% বৃদ্ধি কৰোনাৰ সংক্ৰমণ মঙ্গলবাৰ দিনটোত 496 জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাইছো মহাৰাষ্ট্ৰত কৰোনাৰ সংক্ৰমণ বৃদ্ধি ৰাজ্যখনত 2172 জন নতুনকৈ কৰোনাত আক্ৰান্ত মঙ্গলবাৰৰ দিনটোত মুম্বাইত 1377 জন লোক আক্ৰান্ত হৈছে কৰোনাত 24 ঘণ্টাত মায়ানগৰী মুম্বাইত 70% কৰোনাৰ সংক্ৰমণ বৃদ্ধি দেশৰ ৰাজধানী চহৰ দিল্লীতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি ৰাজধানী চহৰখনত 50% বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ মঙ্গলবাৰৰ দিনটোত 496 জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে দেশত ক্ৰমাৎ বৃদ্ধি ওমিক্ৰনৰ সংক্ৰমণ ভাৰতত 781 লৈ বৃদ্ধি পাইছে ওমিক্ৰনৰ সংক্ৰমণ এদিনতে 9915 জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত ৰাজধানী দিল্লীত 238 জন ওমিক্ৰনত আক্ৰান্ত মহাৰাষ্ট্ৰত 167 গুজৰাটত 73 কেৰালাত 65 তেলেংগানাত 62 জন ওমিক্ৰনত আক্ৰান্ত হৈছে ৰাজস্থানত 46 জন কৰ্ণাটক আৰু তামিলনাডুত 34 জন লোক ওমিক্ৰনত আক্ৰান্ত হৈছে দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে ব্যাপক তালাচী অভিযান বিশেষকৈ সুৰাপান কৰি গাড়ী বা বাইক চলোৱা লোকসকলৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযানত ব্যৱহাৰ কৰা হৈছে ব্ৰেথ এনালাইজাৰ ওমিক্ৰন আৰু কোভিডক লৈ দেশজুৰি সতৰ্কতা অৱলম্বনৰ সময়ছোৱাতে কিমান স্বাস্থ্যসন্মত এই ব্ৰেথ এনালাইজাৰ আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ ব্যৱহাৰৰ সময়ত প্ৰতিজন লোকৰ বাবে সুকীয়া পাই ব্যৱহাৰ কৰিব লাগে কিন্তু নিউজ 18ৰ ভিডিঅ'ত স্পষ্টকৈ ওলাই পৰিছে যে আৰক্ষীয়ে ডিসপোজেবল পাই ব্যৱহাৰ নকৰাকৈও ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰিছে আনকি এই ব্যৱস্থা আৰক্ষীৰ বাবে বিপদজনক হৈ পৰিছে কিয়নো আৰক্ষীয়ে হেণ্ড গ্লোভছো পিন্ধা নাই বৰঞ্চ ব্ৰেথ এনালাইজাৰ পাইপত হাত দিয়াও দেখা গৈছে দৃশ্য আমি দেখুৱাইছো যে যিমানে আসলে পৰিবহণ বিভাগ সষ্টম হৈছে সিমানে কিন্তু তেওঁলোকে যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে তাত কিন্তু সেই সাৱধানতা তেওঁলোকে অৱলম্বন কৰা নাই মুখত মাস্ক তেওঁলোকে লগাইছে যদিও হেণ্ড গ্লোভছ পৰিধান নকৰাকৈ এনেদৰে ব্ৰেথ এনালাইজাৰ এজনৰ পিছত আনজনক দিয়া হৈছে আৰু একেডাল পাইপে ইজনৰ পিছত আনজন আৰোহীয়ে এনেদৰে মুখত লগোৱা দেখিবলৈ পোৱা গৈছে ই কিমান দূৰ স্বাস্থ্যসন্মত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ব্ৰেথ এনালাইজাৰ আৰক্ষীয়ে ব্যৱহাৰ কৰা এই ব্ৰেথ এনালাইজাৰ কিমান সুৰক্ষিত য'ত বৰ্তমান ওমিক্ৰনৰ সংক্ৰমণ সমগ্ৰ দেশজুৰি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু কোভিড আতংকৰ মাজতে ব্ৰেথ এনালাইজাৰ এই ব্যৱহাৰে এতিয়া শংকিত কৰি তুলিছে ৰাজ্যবাসীক এফালে জুৰহাট আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰাৰ পিছত চালকজনক নিজে নিবলৈ দিছে ব্ৰেথ এনালাইজাৰৰ পাইপ জুৰহাটত কিন্তু অনেক দৃশ্যহে দেখিবলৈ পোৱা গ'ল য'ত ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰাৰ পিছত চালকজনক নিজে নিবলৈ দিয়া দেখিবলৈ পোৱা গৈছে এয়া জুৰহাটৰ দৃশ্য
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী বিদেশী ছাত্ৰৰ দেহত কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সন্দেহজনক অৱস্থিতি আফ্ৰিকাৰ এজন ছাত্ৰৰ কৰা 8 দিনৰ পৰীক্ষা ধৰা পৰিছে অমিক্ৰনৰ পজিটিভ আইচিএমআৰৰ টেষ্টত ছাত্ৰজনৰ দেহত কোভিডৰ অৱস্থিতি অৰ্থাৎ অমিক্ৰনৰ অৱস্থিতি নিশ্চিত কৰিলেও নিশ্চিত ফলাফলৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছে যোৰহাটলৈ সোমবাৰে স্বাস্থ্য বিভাগে বিদেশী ছাত্ৰজনৰ সংস্পৰ্শলৈ অহা কেইবাজনো ছাত্ৰৰ কণ্টেক্ট ট্ৰেচিং সম্পূৰ্ণ কৰিছে এই কণ্টেক্ট ট্ৰেচিঙত এজন ছাত্ৰৰ শৰীৰৰ চিনাক্ত হৈছে ৰেড পজিটিভ এই ছাত্ৰজনো বিদেশী ছাত্ৰ বুলি জনাইছে স্বাস্থ্য বিভাগে আনহাতে এই ছাত্ৰজনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত ইতিমধ্যে আটাইকেইজনৰ নমুনা যোৰহাটলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে 3-4 দিনৰ পিছতে ইয়াৰ নিশ্চিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এফালে অমিক্ৰনৰ পজিটিভ বুলি সন্দেহ কৰা দুই ছাত্ৰক জকাই মেডিকেল হস্পিটেলত জকাই মডেল হস্পিটেলত সম্পূৰ্ণ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰি প্ৰদান কৰা হৈছে চিকিৎসাৰ সকলো ব্যৱস্থা ইষ্ট আফ্ৰিকাৰ পৰা তেওঁ আহি 8 দিনৰ দিনাখন তেওঁ নেগেটিভ ৰিপৰ্ট তাৰ পৰা লৈ আহিছিলে 8 দিনৰ দিনাখন আমাৰ যিটো মেণ্ডেটৰী টেষ্টিং কৰা হয় সেই মেণ্ডেটৰী টেষ্টিংটো কৰোঁতে পজিটিভ ওলালে RT-PCR মাইল্ডলি পজিটিভ CTV-টো বহুত হাই আছে 32 আছিলে ল' ভাইৰেল লোডত তেখেত যিহেতু তাৰে আহিছে তেতিয়াহ'লে আমি যিহেতু জেনুইন ছিকুৱেঞ্চিং কৰিব লাগে সেইটো জেনুইন ছিকুৱেঞ্চিং কৰিবলৈ যাওঁতে ফেইণ্টলি পজিটিভ হ'ব পাৰে বুলি ডাউট কৰিছিলে ICMR কালি যেতিয়া কৰা গ'ল তাত এজন ৰেড পজিটিভ ওলালে তেওঁৰ ভাইৰেল লোডটো অলপ হাই আছে ICMR যিটো ইনিচিয়েল তেওঁলোকে টেষ্টিং কৰে জেনমৰ পাৰ্চিয়েল জেনমিং কৰে সেই পাৰ্চিয়েল জেনমৰ তেওঁলোকে কৈছে যে ইট ইজ মষ্ট লাইকলি পজিটিভ এফালে বছৰটোৰ বিদায়ক্ষণত গ্ৰন্থৰ সুবাস আজিৰ পৰা চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত আৰম্ভ হৈছে অসম গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা 9 জানুৱাৰীলৈকে চলিবলগীয়া অসম গ্ৰন্থমেলাত ঢাকা দিল্লী মুম্বাইকে ধৰি 115খনকৈ ষ্টল থাকিব লগতে গ্ৰন্থমেলাত এইবাৰ থাকিব প্ৰকাশন পৰিষদৰ 16খনকৈ গ্ৰন্থ সংকলন প্ৰথমবাৰৰ বাবে উদ্বোধনী অনুষ্ঠানত ডক্টৰ নন্দিতা দেৱীৰ বঙল বহুদূৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা হ'ব সাহিত্য বঁটা 2021 উল্লেখযোগ্য যে যোৱাবাৰ গ্ৰন্থমেলাত কোভিড সৃষ্ট পৰিৱেশৰ সত্ত্বেও বিক্ৰী হৈছিল 1,92 লাখ টকাৰ গ্ৰন্থ আশা কৰিছোঁ এখন ফেয়াৰটো ভাল হয় গুৱাহাটী চানমাৰী ফিল্ডৰ ওপৰত আমাৰ বিশ্বাস আছে যে ভাল হ'ব আৰু নতুন আমাৰ বহুত মাল আহিছে আমি মেইনলি আমাৰ চাওক চিলড্ৰেন আইটেমত আপোনাৰ যোনবিলাক ষ্টৰি নভেল সেইবিলাকত আহিছে নতুন বহুত কিতাপ আহিছে পাৰ্টিকুলাৰকৈ এখনকৈ কোৱাটো বহুত দিগদাৰী হ'ব মানে হাজাৰো কিতাপ আছে আমাৰ তাত ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হৈছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা 31 অক্টোবৰ পৰ্যন্ত ৰাজ্যত ধৰা পৰিছে 20,841 জন এইডছ আক্ৰান্ত ৰোগী ইয়াৰে 19,030 জন সাধাৰণ লোক আৰু 1,811 গৰাকী গৰ্ভৱতী মহিলা সমান্তৰালভাৱে কামৰূপত আছে 358 জন এইডছ আক্ৰান্ত ৰোগী কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰ্মশালাত এই ভয়ংকৰ তথ্য দাঙি ধৰিছে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডক্টৰ নৰেন্দ্ৰ সিং টিছুৱে সম্প্ৰতি ৰাজ্যত চলি থকা ড্ৰাগছ বিৰোধী অভিযানৰ বাবে ক্ৰমান্বয়ে পোহৰলৈ আহিছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা কৰ্মশালাখনত জিলাৰ এইডছ নিয়ন্ত্ৰণ বিষয়াৰ লগতে কামৰূপ জিলাৰ প্ৰগ্ৰেম বিষয়া মৃদুলা চহৰীয়াৰ লগতে বিভিন্ন স্বেচ্ছামূলক অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ইয়াৰ কাৰণটো অন্য একো নহয় এতিয়া আমাৰ যেটো আগতে আমাৰ মানুহ কিছুমান সোমাই আছিল তেওঁলোকে হয়তো মানে সজাগ হোৱা নাছিল এতিয়া মানুহখিনি সজাগ হৈছে তেওঁলোকে বিভিন্ন সজাগতা মিটিং বিলাক তেওঁলোকে এটেন্ড কৰিছে আৰু তেওঁলোকৰ পৰা হেবোৰ শিকি হয়তো তেওঁলোকে ICDC লৈ অহা সংখ্যাটো বাঢ়িছে আৰু ইয়াৰ বাহিৰেও আমাৰ ড্ৰাগছ আক্ৰান্ত ৰোগীসকলৰ মাজত HIV টেষ্ট কৰা হৈছে আৰু তেওঁলোকৰ মাজত যথেষ্টখিনি ব্যক্তি এটো বছৰত ধৰা পৰিছে আৰু যিহেতুকে ড্ৰাগছৰ আসক্ত বিশেষকৈ ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছৰ মাজত HIVৰ সংক্ৰমণটো বাঢ়ে বেছি হয় সেই সংখ্যাটোৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে ড্ৰাগছ আসক্তিত থকা লোক ধৰা পৰাৰ লগে লগে তাত সংক্ৰমিত হৈ থকা HIV ভাইৰাছৰ সংক্ৰমণো ধৰা পৰিছে আৰু সেই হেতুকে যোৱা বছৰৰ তুলনাত এই বছৰ হয়তো সংক্ৰমণ ধৰা পৰাটো বেছি হৈছে
কলিয়াবৰত আধাৰ কাৰ্ডৰ নামত ব্যাপক ধনৰ লেনদেন এজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নামত 1500 টকাকৈ সংগ্ৰহ কৰা হৈছে নিশা গোপনে আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা হ'ল কলিয়াবৰৰ হাটবাগানৰ লুটুফুৰ ৰহমানৰ ঘৰত এই ধনৰ লেনদেন মঙলবাৰে নিশা ঘটনাস্থলীতে মিছা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আটক কৰে হাটবাগানৰ লুটফুৰ ৰহমানৰ লগতে ৰূপহীহাটৰ মুক্তাৰ হুছেইন আৰু কামৰুল ইছলামক নগদ 11800 টকা দুটাকৈ লেপটপ এটা প্ৰিন্টাৰ 4টাকৈ মোবাইল হেণ্ডছেটৰ লগতে আধাৰ কাৰ্ড প্ৰস্তুত কৰা সামগ্ৰীসমূহ জব্দ কৰে আৰক্ষীয়ে যে হাতী গাঁৱত বাগানত হাত বাগান এখন গাঁৱত বাগানৰ মাজত এই দুজন জুৰিয়াৰ ল'ৰা এজন নাম হ'ল মুক্তাৰ হুছেইন আৰু একজন হ'ল কামৰুল হুছেইন এজনৰ এই মুক্তাৰ হুছেইনৰ 33 বছৰ কামৰুলৰ হ'ল 25 বছৰ আৰু লুফতৰ ৰহমান হ'ল তেওঁলোকৰ ঘৰতে কাম কৰিছিলে তেওঁ মাতি আনিছিলে এওঁলোকক ইতিমধ্যে তেওঁলোকে কৈছে যে আমি জুৰিয়া পঞ্চায়তত কাম কৰোঁ পঞ্চায়তত কাম কৰিবলৈ বাহিৰে বাহিৰে ৰাতি ইয়াত কাম কৰিবলৈ আহিছে মই গোপন সূত্ৰে খবৰ পাই তেওঁলোকক গৈ উপস্থিত হ'লোগৈ তেওঁলোকক গৈ পেলাই তেওঁলোকক লগে লগে কোৱাইত্ব কৰিলোঁ তেওঁ লগে লগে এইখিনি বস্তু তেওঁলোকে 11800 টকা পোৱা হ'ল 4টা মোবাইল মনিটৰ এইবিলাক আপোনাৰ লেপটপ সব আমি তাতে গৈ পেলাই আমি জব্দ কৰি তেওঁলোকক কোৱাইত্ব কৰি আমাৰ চকীলৈ লৈ আহিলোঁ আমাৰ এতিয়া সোধপোছ চলি আছে সোধপোছৰ পৰৱৰ্তী কামখিনি কৰিবলৈ আমি যত্ন কৰি আছোঁ আৰু যিখিনি হয় আইনমতে তেওঁলোকক ব্যৱস্থা কৰিম খবৰ ৰিজাবাতৰ সময় হৈছে বিৰতিৰ মতিচুপাতৰ মাজলৈ তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত কৰোনাৰ আতংক বিদ্যালয়খনৰ 7জনকৈ শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হৈছে বৰ্তমান ঘৰতে আছুতীয়াকৈ ৰখা হৈছে শিক্ষাৰ্থীকেইজনক বিদ্যালয়খনত চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আন শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰী কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে স্বাস্থ্য বিভাগে পুনৰ জনাইছো তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত কৰোনাৰ আতংক বিদ্যালয়খনৰ 7জনকৈ শিক্ষাৰ্থী বৰ্তমান আক্ৰান্ত হৈছে কৰোনাত আৰু বৰ্তমান ঘৰতে আছুতীয়াকৈ ৰখা হৈছে শিক্ষাৰ্থীকেইজনক বিদ্যালয়খনত চেনিটাইজ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আন শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰী কোভিড পৰীক্ষাৰ ব্যৱস্থা স্বাস্থ্য বিভাগৰ और पूर्वती खबर আছে আমাৰ সাংবাদিক অনমোল যাদৱ অনমোল আমি আপোনাৰ পৰা জানিব বিচাৰিছো যেহেতু তিতাবৰ জৱাহৰ নবোদয়ত ইতিমধ্যে যেহেতু কৰোনাৰ আতংক দেখিবলৈ পোৱা গৈছে গতিকে শেহতীয়াকৈ কিমান গৰাকী তাত আক্ৰান্ত হৈছে শিক্ষাৰ্থী আৰু কেনেধৰণৰ ব্যৱস্থা বৰ্তমান বিদ্যালয়খনত গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই হয় ৰশ্মিতা 7জনকৈ কৰোনা পজিটিভ ধৰা পৰিছে জৱাহৰ নবোদয় বিদ্যালয়ত এতিয়া তিতাবৰ স্থিত যিটো মহকুমা স্বাস্থ্য বিভাগ আছে আহি পিনে উপস্থিত হৈছে তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত তেওঁলোকে কোভিড টেষ্ট কৰিব পৰৱৰ্তী সময়ত আমি জনাই যাম কিমানজন পজিটিভ ওলাব এতিয়া বৰ্তমান 7জন পজিটিভ হৈছে পজিটিভ হোৱাৰ পিছত তেওঁলোকক হোম আইচলেটত ৰখা হৈছে মোৰ লগত আছে তেওঁলোকৰ কৰ্তৃপক্ষ বিভাগৰ কৰ্তৃপক্ষ দাদা কিমানজন কৰোনা পজিটিভ হৈছে এতিয়া কি তেতিয়া টিমটো আহিছে কি ক'ব মতে বৰ্তমান আমাৰ 7জন কোভিড পজিটিভ ধৰা পৰিছে তাৰে প্ৰথমজন ধৰা পৰিছিল 25 ডিচেম্বৰত আৰু তেখেতক শাৰীৰিক অসুখতাৰ কাৰণে তিতাবৰ সামৰিক চিকিৎসালয়ত তেখেতক টেষ্ট কৰোৱা হৈছিলে টেষ্ট কৰাৰ পিছত কোভিড পজিটিভ ধৰা পৰাৰ পিছত তেখেতৰ অভিভাৱকে তেখেতক ঘৰত হোম আইচলেশ্যন ৰখাৰ বাবে ব্যৱস্থা কৰিলে তাৰ পাছত 26 তাৰিখৰ দিনাখনে 3জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছিল আৰু তেখেতলোককো চিকিৎসকৰ পৰামৰ্শমৰ্মে এতিয়া বৰ্তমান হোম আইচলেশ্যনত আছে আৰু 27 তাৰিখৰ দিনাখনেও 3জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছিল আৰু 28 তাৰিখে কোনো কোভিড পজিটিভ ধৰা পৰা নাছিল আজি বৰ্তমান 190জন ষ্টুডেণ্ট আমাৰ স্কুলত বৰ্তমান প্ৰেজেণ্ট আছে 190জন ষ্টুডেণ্টৰ আমাৰ তিতাবৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আৰু এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা আমাৰ এতিয়া কোভিড ৰেড টেষ্ট চলি আছে হয় ৰশ্মিতা তিতাবৰ স্থিত মহকুমা স্বাস্থ্য বিভাগে আহি উপস্থিত হৈছে জৱাহৰ নবোদয় বিদ্যালয়ত তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিছে 190জন এতিয়া শিক্ষাৰ্থী আছে ইয়াত তেওঁলোকৰ গাত কিমান দেখা দিয়ে কোভিড তেওঁলোকে টেষ্ট কৰাই থোৱা হৈছে টেষ্ট কৰাৰ পৰৱৰ্তী সময়ত তেওঁলোকে দেখা দিব কিমানজন পজিটিভ হয় ইয়াত 3টা আৱাসগৃহ আমি দেখুৱাম নিউজ 18ৰ দৰ্শকসকলক এনেদৰে আৱাসগৃহসমূহ জৱাহৰ নবোদয় বিদ্যালয়ত আছে এই বিদ্যালয়ত স্থিত আৱাসগৃহত 3টাকৈ আৱাসগৃহ কণ্টেইনমেণ্ট হিচাপে কৰি থোৱা হৈছে মোৰ লগত আছে বিভাগীয় কৰ্তৃপক্ষ ইয়াত দ্বাৰা সংক্ৰমণৰ আৰু আশংকা আছে নেকি এতিয়া সংক্ৰমণৰ আচলতে আশংকা এতিয়া বৰ্তমান আমি নাই কৰা কাৰণ কালি 13জন ষ্টুডেণ্ট আমাৰ ঘৰলৈ গৈছে
আৰু গোটেইগৰাকীকে আমি টেষ্ট কৰাইছিলোঁ, তেওঁলোকে এজনো পজিটিভ অহা নাই। গতিকে আজি বৰ বিশেষ এনেকুৱা হ'ব বুলি আমি ভবা নাই। আৰু এতিয়া বৰ্তমান আমাৰ যিখিনি ষ্টাফ আৰু ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ লক্ষণ নাই, চিমটমছ কাৰো নাই। সেইফালৰ পৰা আমি ভাবিছোঁ যে আৰু চাগে বিশেষ নোলাব। আপোনালোকে সতৰ্কতামূলক কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমি সতৰ্কতামূলক মানে আমি 6টা বজাতে ৰাতিপুৱা সদায় গোটেই কেম্পাছটো কোৱাৰ্টাৰৰ ফালৰ পৰা আৰু হোষ্টেলৰ ফালৰ পৰা সম্পূৰ্ণ চেনিটাইজ কৰাওঁ নিজৰ ফালৰ পৰা। তাৰপাছত যিখিনি ষ্টুডেণ্ট ইয়ালৈ আহিছে আমি প্ৰত্যেকজনৰ পৰাই ৰেড টেষ্ট নিগেটিভ ৰিপৰ্ট লৈছোঁ। আৰু তেওঁলোকৰ যিবিলাক পেৰেণ্টছ আহিছে পেৰেণ্টছক আমি ভিতৰত সোমাব দিয়া নাই। আৰু যিখিনি আমাৰ ষ্টাফ দীঘলীয়া ছুটীত গৈছে তেওঁলোকেও ইয়াত RT-PCR বা ৰেড টেষ্ট জমা দিছে নিগেটিভ ৰিপৰ্ট। গতিকে আমি যিমানখিনি আমাক যেনেকৈ প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে যিখিনি আমাক SOP যেনেকৈ কৰিবলৈ দিছে আমি সকলোখিনি সতৰ্ক আমি মানি চলিছোঁ। কণ্টেইনমেণ্ট হোম কেইটা গৃহ কৰা হৈছে? এতিয়া 3টা আছে আমাৰ তাতে, যিখিনি য'তে তাৰমানে এজন বা দুজন ওলাইছে আমি বাকীখিনি যিখিনি সেইটো আমাৰ একচুৱেলি 4টা হাউচ থাকে, তাৰে যিকেইটা হাউচত ওলাইছে আমি সেইকেইটা সম্পূৰ্ণ বেলেগকৈ ৰাখিছোঁ। আৰু তেওঁলোকৰ চাহৰ পৰা একদম সম্পূৰ্ণ আহাৰ তেওঁলোকক পেকেট হিচাপে তেওঁলোকক আমি হোষ্টেলতে প্ৰভাইড কৰিছোঁ। হয় ৰশ্মিতা, তেওঁলোকে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। যিসকল পজিটিভ আছে তেওঁলোকক কণ্টেইনমেণ্ট হোম হিচাপে ৰাখিবলৈ ব্যৱস্থা কৰিছে। ইয়াত আহি পিনি স্বাস্থ্য বিভাগ উপস্থিত হৈছে। কিছু সময়ত পাছত আমি দেখুৱাম কিদৰে তেওঁলোকে কিমানজন আৰু ধৰা পৰে ক'ভিড পজিটিভ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু এনেদৰে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে জৱাহৰ বিদ্যালয়ত। আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে 7গৰাকী শিক্ষাৰ্থী বৰ্তমানলৈকে ধৰা পৰা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে শিক্ষাৰ্থীকেইজনক। বিদ্যালয়খনত বৰ্তমান সম্পূৰ্ণ চেনিটাইজাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। দুৰ্নীতিৰ ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হ'ল এজন। নিহত আৰোহীজন হৈছে 18 বছৰীয়া ঠেংকু চাংমা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন যুৱক। সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুধনৈৰ পুৰণি ভিটাৰ পৰা চিলুক বগৰীবাৰীলৈ যোৱা পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি। পুনৰবাৰ জনাইছোঁ যে দুধনৈত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত এজন নিহত হৈছে। নিহত আৰোহীজন হৈছে 18 বছৰীয়া ঠেংকু চাংমা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজনকৈ যুৱক। সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুধনৈৰ পুৰণি ভিটাৰ পৰা চিলুক বগৰীবাৰীলৈ যোৱা পথতে সংঘটিত হৈছে দুৰ্ঘটনাটি। বনৰীয়া হাতী খেদাৰ নতুন কৌশল। বাক্সাৰ ভাৰত ভূটান সীমান্তত ৰাইজে লৈছে এক নতুন পন্থা। জিলাখনৰ বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মৈঠাবাৰীত এইবাৰ ৰছী বা ঘূনাত ৰাইজে আঁৰি দিছে পৰিত্যক্ত প্লাষ্টিকৰ বটল। জানিব পৰা মতে বতাহত বটলসমূহৰ পৰা হোৱা শব্দৰ বাবে আঁতৰি যায় হাতী, যাৰ বাবে বিগত সময়ছোৱাত ৰাইজে সুফল পাইছে এই পদ্ধতিৰ দ্বাৰা। উল্লেখ্য যে বাক্সা জিলাৰ সীমান্ত অঞ্চলত দৈনিক অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে বহু পৰিয়ালৰ ঘৰ বাৰী ভাঙি লণ্ডভণ্ড কৰি গৃহহীন কৰি আহিছে। ভঁৰালৰ ধান চাউলৰ উপৰিও কল বাগান তামোল আদি তহিলং কৰি আহিছে। ইতিমধ্যে বনৰীয়া হাতী খেদিবলৈ ৰাইজে বিভিন্ন সময়ত বিভিন্ন পন্থাও গ্ৰহণ কৰি আহিছে যদিও এইবাৰ এনে পন্থাৰ হাতী ৰোধৰ প্ৰচেষ্টা চলাইছে ৰাইজে। এই বটলত অলপ সন্দেহ কৰি পেলাই আমাক অলপ কিবা এটা ইংগিত দিয়ে আৰু আৱাজ দিয়ে, সেইটোৰ কাৰণে চবেই এইটো দিব লগা হৈ আছে। গোটেইকেইটাতে আছে আহে, কিন্তু ৰাস্তাই দি আহে, ৰাস্তাই দি যায়। ঘৰত যে অলপ অনিষ্ট কৰে সেইটো নকৰে আৰু আৰু আমি ঘৰখনতহে দিওঁ। নহ'লে এনেকৈ ঘৰো ভাঙা হৈছিল বহুত। আমাৰ এই ঘৰৰ ওচৰতো এইটো 3বাৰমান ভাঙা হ'ল আৰু সেই দক্ষিণ চাইডেও সেনেকৈ ভাঙা হ'ল। কিন্তু এইটো দিয়াৰ পিছত এইটো বৰ্তমানলৈকে ভাঙা নাই আৰু কি একো নাই। এনেই সেই বতাহত উৰে আৰু সেই ছিঙিব নোৱাৰা কৰি অলপ গুণা চুনা দিয়া হয়, এইটোৱে আৰু বাকী একো নাই। মহাবিদ্যালয়ৰ বাকৰিত যেন হালধীয়া দলিচা। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰঙীয়া মহাবিদ্যালয়ৰ চৌহদত থকা সৰিয়হ ফুলৰ খেতি। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছেলফি জোনত পৰিণত হৈছে এই হালধীয়া পথাৰ। মহাবিদ্যালয়খনৰ চৌহদত থকা পৰিত্যক্ত ভূমিত সৰিয়হৰ খেতি কৰিছে কৰ্তৃপক্ষই। পৰিত্যক্ত ভূমি সদব্যৱহাৰ কৰাৰ লগতে মহাবিদ্যালয়খনত এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে কৰ্তৃপক্ষই এনেদৰে সৰিয়হৰ খেতি কৰা কাৰ্যক ভাল পদক্ষেপ আখ্যা দিছে বহুতে। ক্লাছ কৰোঁ, ক্লাছ কৰি ভাগৰ ধৰে, অলপমান ভাল মাথাটো ৰিলেক্স হ'বৰ কাৰণে ইয়াতে আহোঁ আৰু এইফালে চেলফি লওঁ, সেইবিলাক ভাল লাগে আৰু বহুত ধুনীয়া লাগে ইয়াতে আহিলে। প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ
শীতকলীয়া যি বিনন্দীয়া ৰূপ সেই বিনন্দীয়া ৰূপ নিশ্চয়কৈ আমি ৰঙিয়া মহাবিদ্যালয়ৰ বুকুত দেখিবলৈ পাইছোঁ আৰু এই সৌন্দৰ্যৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ যি মানসিক অৱস্থা সেই মানসিক অৱস্থাৰ প্ৰতিও এই সৌন্দৰ্যতাই নিশ্চয়কৈ প্ৰভাৱ পেলাইছে যেতিয়া আমি এই খেতিডৰালৈ আহোঁ তেতিয়া আমাৰ মনটো বহুত ভাল লাগে ইয়াৰ হালধীয়া ফুলবোৰ দেখি আমাৰ মনবোৰো হালধীয়া হৈ পৰে আৰু সকলোৱে ইয়াত চেলফি উঠে আমিও উঠোঁ তো এইটো পৰিৱেশ এই খেতিডৰাখন এখন চেলফি জোনলৈ পৰিণত হৈছে আৰু ইয়াৰ লগতে সময় নিউজ স্কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইভান